নমস্কাৰ। আমি এতিয়া আছোঁ কনকা ভিলেজ ৰিজৰ্ট। এইখন ক'ত আছে আপোনালোকে জানে, তেজপুৰত আছে। তেজপুৰ টাউনৰ পৰা 2 ঘণ্টা বাট কনকা ভিলেজ ৰিজৰ্ট অৱস্থিত। আৰু ইয়াতে এটা ডাঙৰ কেম্পাছ হয়। এইটো খুব ভাল লাগে ইয়াত। মই গোটেই এই কনকাৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। গতিকে আহক এতিয়া আমি কনকাৰ চৌপাশৰ পৰিৱেশটো আমি চাওঁ। ভিডিঅ'টো অলপ আগৰ পৰা আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে দেখিছে, এইখন হ'ল ভোমোৰাগুৰি দলং। এইখন যিখন নতুনকৈ নিৰ্মাণ হ'ল এইখনৰ দেখুৱাইছোঁ। আৰু মোৰ ৰাইট চাইডে, মোৰ সোঁহাতে এইখন আপোনালোকে যিখন দেখিছে সেইখন হ'ল আগৰ ভোমোৰাগুৰি দলংখন। গতিকে এতিয়া আমি ভোমোৰাগুৰিৰ ওপৰে গৈ আছোঁ। আহক এতিয়া আমি কনকা ভিলেজ ৰিজৰ্টখন কেনেকুৱা আপোনালোকক দেখুৱাম। এইখনেই হ'ল কনকা ভিলেজ ৰিজৰ্টৰ ভিতৰৰ অংশ, ভিতৰৰ দৃশ্য মই দেখুৱাইছোঁ আপোনালোকক। এই কেম্পাছটো যথেষ্ট ডাঙৰ হয়। আমি কেম্পাছৰ ফ্ৰণ্ট ছাইডতে আমি কাৰ পাৰ্কিং কৰি আহিছোঁ। ভিতৰত কাৰ পাৰ্কিং কৰিব নিদিয়ে। আৰু যিহেতু আমি ইয়াতে ৰুম লৈছোঁ, ৰুমৰ কোনফালে কেনেকৈ থকাৰ ব্যৱস্থা আছে সেইবিলাকো দেখুৱাম। আৰু আমাৰ সেই ৰুমৰ যিখন ৰুলছ এণ্ড ৰেগুলেশ্যন আছে তাত 16টা এক্টিভিটিছৰ কথা লিখা আছে বা স্পৰ্টছৰ কথা লিখা আছে। চাইল্ডে হওক বা এডাল্টে হওক ইয়াত তেওঁলোকে এভেইল কৰিব পাৰিব বা খেলিব পাৰিব। ইয়াত যেনেকৈ দেখুৱালোঁ আপোনাৰ চুইমিং পুল আছে, ইয়াত বাৰ কাম ৰেষ্টুৰেণ্ট আছে। আৰু ইয়াৰ উপৰিও আৰু কি আছে মই চমুকৈ আপোনালোকক এই বাৰ কাম ৰেষ্টুৰেণ্ট বা এই ফ্ৰণ্টত আমি যিখিনি দেখিছোঁ এইখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু ভিতৰলৈ যাম, আমি ভিতৰত আৰু কি আছে দেখুৱাম। আৰু আমি যিটো ৰুম লৈছোঁ সেই ৰুমটোনো কেনেকুৱা বা ইয়াত থাকিবলৈ কেনেকুৱা সেই গোটেইবিলাক দেখুৱাম। এয়া দেখিছে বৰনৈ, এই বৰনৈটো আমি লৈছোঁ, বৰনৈ ৰুমটো লৈছোঁ। আৰু এইদৰে বহুতো ৰুম আছে যিবিলাক নদীৰ নাম দি ৰখা হৈছে। বৰনৈ আমি এতিয়া ৰুমটো চাম। আমি লৈছোঁ, এতিয়া ৰুমটো চাওঁ কেনেকুৱা। এয়া ৰুম এচি লাগি আছে। এইটো এটা ফেমিলিৰ কাৰণে লৈছোঁ ৰুম, ফেমিলি ৰুম। ইয়াতে 2জন মানুহ শুব পাৰিব ধুনীয়াকৈ। আৰু যদি বেবী থাকে, বাচ্ছা থাকে, থাকিব পাৰিব। এইটো ধুনীয়াকৈ এটা ৰুম হৈছে। আৰু ইয়াতে চাহ বনাই খাব পৰা ছিষ্টেম আছে। ইয়াত আমি অলৰেডি সোমাই আছোঁ, গতিকে আমাৰ বেগবিলাক দেখিছে আপোনালোকে। এইটো ফ্ৰিজ, এইটো মিনি ফ্ৰিজ এটা দিছে। ড্ৰেছিং আইনা এইবিলাক আছে। আৰু এয়া হ'ল বাথৰুম ডাঙৰ দিছে। এয়া ধুনীয়া বাথৰুম। ইয়াত ৰুমৰ প্ৰাইচটো ৰুম লৈ বেলেগ বেলেগ হয়, গতিকে নিৰ্দিষ্টকৈ ক'ব নোৱাৰি। কিন্তু 3000ৰ পৰা আৰম্ভ হৈছে ইয়াৰ ৰুমবিলাক। এয়া ৰুমৰ বাহিৰৰ পৰিৱেশ। এয়া দেখিছে সোণাই ৰূপাই অভয়াৰণ্যৰ পৰ্বতমালা। আৰু এই পৰ্বতমালাৰ পৰাই খুব খৰচোটাকৈ নামি আহিছে এয়া পাঁচনৈ নদী। আৰু এই পাঁচনৈ নদীৰ কাষতে কনকা ভিলেজ ৰিজৰ্টখন আছে। মই দেখুৱাওঁ। এই যে দেখিছে টাৱাৰটো, সেইটো হ'ল জিপৱে। এই জিপৱে এনেকৈ আছে, ইয়ালৈকে আছে জিপৱে। আৰু ইয়াত সেইটো ৰোপৱে এটা আছে, দেখিছে আপোনালোকে। আৰু এই যে বগাবিলাক দেখিছে, এইবিলাক ৰাজহাঁহ হয়। ইমান ধুনীয়া পৰিৱেশ, মই দেখুৱাই দিছোঁ আপোনালোকক আকৌ এবাৰ। এয়া দেখিছে কাষত এয়া পাহাৰটো স্পষ্টকৈ ওলাই আছে। কাষতে থকা যেন লাগে, কাষতে আছে পাহাৰটো। কামেং এইদৰে আছে। আৰু এইফালে ফ্ৰণ্টত এখন ফিল্ড, ইয়াত চেছ খেলিব পাৰি। আমি এতিয়া চেছ খেলিম।
চেকমেট কোৱা এইফালে চাওঁ চোৱা এইফালে হৰ্চ ৰাইডিং এইফালে হৰ্চ ৰাইডিঙলৈ গৈছোঁ আৰু চাৰিও ইয়াতে আছে দেখুৱাম আপোনালোকক ইয়াতে চৌকাৰ গেম আছে পুল গেম আছে আৰু টেবুল টেনিছ আছে কেৰেম আছে অন্যান্য আৰু কিবা কিবি খেল আছে সৰু সুৰা এইবোৰ ষ্টুডেণ্ট বা ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে ইয়াতে বন্ধুসকল চবুকে কনকা ভিলেজ ৰিজৰ্টৰ সম্পৰ্কে দেখুৱালোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে খুব ভাল পৰিৱেশ আৰু এখন ডাঙৰ ৰিজৰ্ট ভাল লাগিল